গাইজ মানে এনেকৈ মই দৌৰি আছোঁ ইটাৰ পৰা প্ৰেক্টিছ কৰি আছোঁ, কিন্তু আপোনালোকৰ কিমান মানে 24 মিনিটত কিমান কিলোমিটাৰ আহিছে ক'বচোন কমেণ্টত। মই চাম আপোনালোকক কিমান আহিছে কিমান অহা নাই। চাওক, আমাৰ ইয়াতে কি জানেনে, আমাৰ এই অঞ্চলত বৰ্তমান মানে প্ৰতিযোগীৰ সংখ্যা বহুত কম। মানে কষ্ট কৰি খাব, চাকৰি কৰি নাখায় আৰু, বুজি পাইছেনে? চৰকাৰৰ তলত নাখায়, মানুহৰ তলতে মানে কষ্ট কৰিব। সেইটো কিবা মানে চাওক কেনে ধৰণৰ কথা আপোনালোকে ভাবক। মানে টিহু চাইডত মানে বা পাঠশালা টিহু চাইডত যেনেকৈ মানে থাকে প্ৰাৰ্থী বা ডিফেন্সৰ হওক, অসম পুলিচৰ হওক, কিন্তু আমাৰ ইয়াতে সিমান এটা নাই। কিয় নাই মানে কাৰণটো মানে কষ্ট কৰিব ইমান লাগে, চিন্তা কৰিয়ে থাকো, বুজি পাইছেনে? মই ইমান কষ্ট কৰিব পৰা চলি নহয়, হয়তো নিজৰ এটা যে বিশ্বাস আছে মই কিবা এটা কৰিব পাৰিম। পিছত আৰু ভগৱানে যদি দিয়ে দিব, নিদিয়ে নাই, নিজে যেখনি পাৰোঁ সেইখিনি কষ্ট কৰিব চেষ্টা কৰিম। মোৰ ক্ষমতা অনুযায়ী মই যেখনি লৈ পাৰোঁ মই যাব চেষ্টা কৰিম। যি নহওক, আপোনালোকৰ ৰানিং কিমানত যাই আছে, 24 মিনিটত কিমান, 5 কিলোমিটাৰ কিমান মিনিটত যাই আছে সেইটো কমেণ্টত জনাব। আৰু কেনেকুৱা প্ৰিপাৰেশ্যন চলি আছে আপোনালোকৰ ফিজিকেলি সেইটো জনাব নাপাহৰিব। আৰু কি ক'ম আৰু, এনেকৈ একলা দৌৰি আছোঁ। থেংক ইউ, থেংকছ ফৰ ৱাচিং। জয়